যুৱ সমাজ যুৱ শক্তি সমগ্ৰ ৰাষ্ট্ৰৰ শক্তি পিছে এই যুৱ প্ৰজন্ম তথা যুৱ শক্তিয়ে সঠিক দিশত আগবাঢ়িলে ৰাষ্ট্ৰৰ বাবে নিৰ্মাণ হ'ব সম্পদ আৰু বক্ৰ পথেৰে আগবাঢ়িলে দেশৰ কাৰণে হ'ব বিপদজনক সেয়েহে আজি যুৱ প্ৰজন্ম তথা জেনজিক সঠিক দিশত আগুৱাই লৈ যোৱাৰ দায়িত্ব আমাৰ আপোনাৰ প্ৰতিজনৰ হয়তো এই কথা উপলব্ধ কৰিয়েই জেনজিক লৈ আৰএছএছৰ মাষ্টাৰ ষ্ট্ৰক বিজেপিৰ নতুন টাৰ্গেট অডিয়েন্স জেনজি নেকি দেশৰ ৰাজনীতিত এতিয়া নতুন পাৱাৰ চেণ্টাৰত পৰিণত হৈছে জেনজি এই জেনজি তথা যুৱ প্ৰজন্মৰ শক্তি শেহতীয়াকৈ সমগ্ৰ বিশ্ববাসীয়ে দেখিলে ৰাহুল মমতা অখিলেশ কেজৰিৱালে নোৱাৰিলে কৰি দেখুৱালে জেনজিয়ে গোপত গংগাটোপ হৈ থকা বিজেপিক আনিলে আলোচনাৰ মেজলৈ যুৱ শক্তিয়ে প্ৰতিবাদেৰে চৰকাৰক দিলে উচিত শিক্ষা বিগত 14 বছৰে অব্যাহত ৰখা বিজেপি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক কূটনৈতিক কৌশল সলনি কৰিলে দেশৰ যুৱ শক্তিয়ে এতিয়া প্ৰশ্ন হয় জেনজিয়ে লিখিব নেকি 2029ৰ নিৰ্বাচনৰ ফলাফল জেনজিক গুৰুত্বহীন কৰি সফল হ'বনে কোনো ৰাজনৈতিক দল 1997 চনৰ পৰা 2012ৰ ভিতৰত জন্ম হোৱা এই প্ৰজন্মই কেৱল ৰিলছ বনোৱা বা মিম শ্বেয়াৰ কৰাতে সীমাবদ্ধ নহয় ডিজিটেল যুগত মতামত গঢ়ি তোলা নেৰেটিভ সৃষ্টি কৰা আৰু ৰাজনৈতিক বিতৰ্কৰ গতিপথ সলনি কৰাৰ ক্ষেত্ৰতো জেনজিৰ উপস্থিতি ক্ৰমাৎ স্পষ্ট হৈ উঠিছে এই পৰিস্থিতিৰ মাজতেই আৰএছএছ সৰসংঘ চালক মোহন ভাগৱতে 6 আগষ্টত মুম্বাইত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 2000 জেনজিৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিব শক্তিশালী আৰএছএছে এতিয়া জেনজিক বুজিবলৈ আৰু জেনজিৰ সৈতে সংযোগ স্থাপন কৰিবলৈ নতুন পথ বিচাৰিবলগীয়া হৈছে এই মত বিনিময়তে আৰএছএছে বনাব নেকি ৰাজনৈতিক ৰণকৌশল আকৰ্ষণ কৰিব বিচাৰিব নেকি জেনজিক কেৱল আৰএছএছই নহয় শেহতীয়াভাৱে দেশৰ যুৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ ৰিল প্ৰস্তুত আৰু সামাজিক মাধ্যমত সক্ৰিয় হ'বলৈ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জেনজিক লৈ এই নতুন ৰাজনৈতিক সমীকৰণে নতুন প্ৰশ্নৰ জন্ম দিছে ৰাহুল মমতা অখিলেশ কেজৰিৱালক আঁতৰ কৰি জেনজিয়ে এক প্ৰকাৰে সলনি কৰিছে বিৰোধী ৰাজনীতিৰ গতিপথ এই পৰিপ্ৰেক্ষিতত বহু ৰাজনৈতিক বিশ্লেষকে প্ৰশ্ন কৰিছে যুৱ সমাজৰ এই ডিজিটেল শক্তিক এতিয়া কোনো ৰাজনৈতিক দলে উপেক্ষা কৰিব পাৰিবনে নিটৰ প্ৰশ্নকাকত ভাইৰেলক লৈ বিৰোধীৰ প্ৰতিবাদক গুৰুত্ব নিদিয়া চৰকাৰে জেনজিক গুৰুত্ব দিবলৈ বাধ্য হ'ল পদত্যাগ কৰিলে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে এতিয়া জেনজি সকল হ'ব নেকি নতুন ভোট বেংক অনাগত দিনত হয়তো দেশত অৱসান ঘটিব হিন্দু মুছলমানৰ ৰাজনীতি হয়তো নচলিব দলিত কিংবা জাতিগত ভেদাভেদ কিয়নো দেশত ক্ৰমান্বয়ে শক্তিশালী হৈ উঠিছে জেনজি 2029 চনৰ নিৰ্বাচনৰ পূৰ্বে নতুন ভোটাৰক আকৰ্ষণ কৰাটো সকলো ৰাজনৈতিক দলৰ বাবে এক গুৰুত্বপূৰ্ণ লক্ষ্য হৈ পৰিছে সেয়েহে জেনজিক কেন্দ্ৰ কৰি নতুন কৌশল অৱলম্বন কৰিছে সকলো দলে ইয়াৰ মাজতে আকৌ প্ৰশ্নৰ সৃষ্টি হৈছে জেনজিয়ে কেৱল সামাজিক মাধ্যমতে ট্ৰেণ্ড সৃষ্টি কৰিবনে ভোটৰ সময়তো নিজৰ শক্তি দেখুৱাব জেনজিয়ে শেহতীয়াভাৱে বিহাৰত বিজেপিৰ শক্তিশালী ভেটিত উপনিৰ্বাচনত প্ৰশান্ত কিশোৰ জয়ী হোৱাৰ খবৰে নতুন প্ৰশ্ন উত্থাপন কৰিছে জেনজিয়ে পৰম্পৰাগত ৰাজনীতিৰ সলনি নতুন মুখৰ ওপৰত প্ৰকাশ কৰিছে নেকি আস্থা নেপালত জেনজিয়ে কেনে পৰিৱেশ কৰিলে সেয়া সকলোৱে দেখিলে অৱশ্যে ভাৰতত জেনজিয়ে প্ৰতিবাদ কৰিলেও সম্পূৰ্ণ শান্তিপূৰ্ণ আছিল এই প্ৰতিবাদ কিন্তু নেপালৰ হিংসাত্মক পৰিস্থিতিয়ে জেনজিৰ ক্ষোভৰ উমান ভাল কৰি দিলে চৰকাৰক এনেদৰে এতিয়া ভাৰতীয় ৰাজনীতিৰ প্ৰতিটো ক্ষেত্ৰত জেনজিয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে গতিকে স্বাভাৱিকতে জেনজি এতিয়া কেৱল ফিউচাৰ ভোটাৰ নহয় তাৰ বিপৰীতে হৈছেগৈ বৰ্তমানৰ এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক শক্তি ব্যুৰো ৰিপৰ্ট এছিয়া নিউজ অসম নৰ্থ ইষ্ট